আপোনালোকে বাৰু জানেনে মাত্ৰ 10 টকা দামী মেৰিগ'ল্ড বিস্কুটৰ পৰাও আপোনালোকে খুব ধুনীয়া মিঠাই ৰেডি কৰিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো শেষৰলৈকে চাবলৈ নাপাহৰিব। মই প্ৰথমতে লৈ লৈছোঁ কেইটামান মেৰিগ'ল্ড বিস্কুট আৰু মেৰিগ'ল্ড বিস্কুটখিনিৰ লগতে লৈছোঁ মই অকণমান চেনি আৰু কেইটামান কাজু বাদাম আৰু চেনিখিনি মই প্ৰথমতে মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম আৰু এয়া একদম ধুনীয়া পাউডাৰ হৈ গ'ল আমাৰ কাজু আৰু চেনিখিনি। তাৰপিছত মই বিস্কুটখিনিও লৈ লৈছোঁ আৰু বিস্কুটখিনিও মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম আৰু তাৰপিছত লৈ লৈছোঁ এটা কেৰাহীত দি দিছোঁ অকণমান ঘিউ আৰু ঘিউখিনি গৰম হোৱাৰ পিছত মই তাত দিছোঁ যোনখিনি বিস্কুট গ্ৰাইণ্ড কৰিছিলোঁ সেইখিনি আৰু প্ৰথমতে অকণমান ভুনি ল'ম আৰু বেছি একচুৱেলি ব্ৰাউন কৰিব নালাগে, অকণমান জাষ্ট ভুনি ল'লে হ'ল। তাৰপিছত আমি যোনখিনি কাজু আৰু চেনিৰ মিক্সাৰ আছিলে সেইখিনিও দি দিছোঁ ইয়াতে আৰু অকণমান সময় ইয়াতে মিহলাই ল'ম আৰু তাৰপিছত আমি অকণমান গাখীৰ এড কৰি দিম আৰু গাখীৰখিনিত মই অকণমান ইলাইচি দিছিলোঁ যাতে ধুনীয়া ফ্লেভাৰ এটা আহে আৰু তেতিয়া বহুত ধুনীয়া ফ্লেভাৰ এটা আহে। একচুৱেলি ইলাইচি আৰু ঘিউৰ কম্বিনেশ্যনটো খুব ধুনীয়া হয় আৰু তাৰপিছত আমি দি দিছিলোঁ টেষ্টৰ কাৰণে আমুল পাউডাৰ আৰু আমুল পাউডাৰটো দিলেও খুব ধুনীয়া টেষ্ট এটা হয় আৰু একচুৱেলি ড'টো অকণমান টান হ'ব। তাৰ কাৰণে এইটো দি পেলাই আমি ধুনীয়াকৈ অকণমান সময় লৰাওঁতে এটা ধুনীয়া ড'ৰ দৰে ৰেডি হৈ গ'লগৈ আৰু এনেদৰে আমাক ড' লাগিব, সেইকাৰণে আমি এইটো ৰেডি কৰি ল'লোঁ। তাৰপিছত আমি ড'টো এটা প্লাষ্টিকৰ ওপৰত লৈ লৈছোঁ যাতে আমাৰ বস্তুটো বনাবলৈ ইজি হয়, নহ'লে একচুৱেলি প্লাষ্টিক নিদিলে বস্তুটো লাগি ধৰিব। আৰু মই ড'টো দুভাগত ৰাখিছিলোঁ আৰু এটা ভাগত মই অকণমান ফুড কালাৰ মিক্স কৰি দিছিলোঁ যাতে কালাৰ কম্বিনেশ্যনটো ধুনীয়া হয় আৰু দেখাটো ধুনীয়া হয় মিঠাইটো আৰু সেইকাৰণে মই ফুড কালাৰ দি ধুনীয়াকৈ সেইটোৰ লগতে একেলগে বেলি লৈছোঁ। আৰু আপোনালোকৰ হাতত যদি একেবাৰে কম সময় থাকে তেতিয়াহ'লে আপোনালোকেও কম সময়ৰ ভিতৰতে এইটো মিঠাই ৰেডি কৰিব পাৰিব, কাৰণ এইটো মিঠাই ৰেডি কৰোঁতে একেবাৰে সময় নালাগে। আৰু মই প্লাষ্টিকৰ পেপাৰটো দিয়াৰ কাৰণ হৈছে এনেদৰে আমাৰ ৰোল কৰিবলৈ বহুত ইজি হৈ যায়, একেবাৰে হাতত নালাগে আৰু একদম কম সময়ৰ ভিতৰতে ধুনীয়াকৈ ৰোলটো হৈ আমাৰ ৰেডি হৈ যায়গৈ। ৰোলটো ৰেডি হৈ যোৱাৰ পিছত আমি ফ্ৰিজতে অকণমান সময় ছেট হ'বলৈ ৰাখি থৈ দিম আৰু এতিয়া আমি ৰোলটো ৰাউণ্ড শ্বেপত ধুনীয়াকৈ কাটি ল'ম। দেখাত কেনেকুৱা লাগিছে বাৰু কওকচোন। ডিজাইনটো ইমান ভাল হোৱা নাই কাৰণ ফ্ৰিজত আৰু অকণমান টাইম ছেট হ'ব লাগিছিলে, যোনটো নাই হোৱা। মই সোনকালে উলিয়াই দিলোঁ কাটাৰ কাৰণে আৰু টেষ্ট কৰাৰ কাৰণে আৰু এতিয়া চাওঁ টেষ্ট কৰি কেনেকুৱা লাগে। বহুত বেছি টেষ্টি হয়, একদম ঝটপট বনোৱা মিঠাই। আৰু যদি আলহী আহে আপোনালোকৰ ঘৰত তো আপোনালোকে একদম কম সময়ৰ ভিতৰতে ঘৰত থকা সামগ্ৰী দিয়ে আপোনালোকে বনাব পাৰিব। আৰু যিহেতু সকলোৰে ঘৰত থাকে, প্ৰায় মেৰিগ'ল্ড বিস্কুটনো কাৰ ঘৰত নাথাকে, প্ৰায় সকলো ঘৰতে মেৰিগ'ল্ড বিস্কুট থাকে আৰু বাকীখিনি বস্তু প্ৰায় পোৱা বস্তুৱে হয় আৰু বহুত বেছি ভাল লাগিছে আপোনালোকে নিশ্চয় ট্ৰাই কৰিব, এবাৰ বনাই খাই চাওক, তাৰপিছত ক'ব বেয়া লাগিছে নেকি। আৰু এতিয়া এইকেইটা মই খাওঁ আৰু আহা মই পোৱালীকো খুৱাই চাওঁ কেনেকৈ কয়, এইফালে আহাচোন, খাই চাওঁ কেনেকুৱা লাগিছে। খোৱা সি নেখাওঁতে আগতে তাৰ এইটো থাকিবই, মানে এইটো ভিডিঅ'ৰ কাৰণে সি নেখাই মেলি এইটো আগতে দেখায়। বাৰু মোৰ ভাল লাগিছে আৰু আপোনালোকে ট্ৰাই কৰি ক'ব কেনেকুৱা লাগিছে ৰেচিপিটো, তাৰপিছত আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু আজিলৈ ইমানখিনি আছিলে আৰু প্ৰথমবাৰৰ বাবে যদি আপোনালোকে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এনেদৰে ছাপোৰ্ট কৰি থাকিব আৰু নতুন ৰেচিপি ভিডিঅ' দিম। আপোনালোকেও কমেণ্ট কৰি জনাব যদি কিবা ৰেচিপি ভিডিঅ' লাগে, কাৰণ মাজে যেতিয়া সময় পাওঁ এনেদৰে মই ভিডিঅ'বোৰ বনাই থাকোঁ আৰু এইটো একদম মানে ইউনিক হয়, ভাল লাগিছে খাবলৈ কাৰণে। থেংক ইউ ফৰ ৱাচিং।